আজি মই জেলেপি বনাবলৈ লৈছো ঘৰতে খুব কম সময়তে আৰু মাত্ৰ কেইবিধমান সামগ্ৰীৰে খুব সহজে জেলেপি বনাব পাৰি আৰু খাবলৈ বজাৰৰ পৰা অনাৰ দৰে বহুত টেষ্টি হয় তেতিয়াহলে আহকচোন ভিডিওটো আমি আৰম্ভ কৰো আৰু আপোনালোকে চাই থাকিব জেলেপি বনাবৰ কাৰণে মই লৈছো 1 কাপ ময়দা 1/4 কাপ দৈ লৈছো অৰ্থাৎ প্ৰায় 4 চামুচ মই দৈ লৈছো 2 চামুচ কৰ্ন ফ্লোৰ আধা চামুচ বেকিং পাউডাৰ লৈছো আৰু লৈছো চেনি লগতে মই লৈছো ৰিফাইন তেল মই প্ৰয়োজন মতে ব্যৱহাৰ কৰিম জেলেপিৰ বেটাৰটো বনাবৰ বাবে প্ৰথমতে মই 1 কাপ ময়দা এইদৰে চালনীখনৰ সহায়ত চালি লৈছো ইয়াতে মই এতিয়া কৰ্ন ফ্লোৰ আৰু বেকিং পাউডাৰ চামুচো দি দিছো আৰু গোটেইখিনি বস্তু চালনীখনৰ সহায়ত ভালদৰে চালি মই বাটিটোলৈ লৈ লৈছো মিশ্ৰণখিনি এবাৰ ভালদৰে লৰাই দিছো এতিয়া মই ইয়াতে দৈখিনি দি দিম আৰু দৈখিনি দি পেলাই ভালদৰে ফেটিম দৈখিনি টেঙা দৈ হলে বেছি ভাল হয় যেহেতু জেলেপিৰ টেঙা মিঠা সোৱাদটো বহুত ভাল লাগে গতিকে টেঙা দৈ ললে ভাল হয় এইদৰে মই ভালদৰে ফেটিছো এতিয়া মই ইয়াতে অলপ পানী দি মিশ্ৰণটো ভালদৰে ফেটিম পানীখিনি প্ৰথমতে বেছিকৈ দি ল'ব নালাগে কাৰণ বেটাৰটো যদি বেছি পনীয়া হৈ যায় তেতিয়া জেলেপিখিনি ভাল নহ'ব আমি কমকৈ পানী দি বেটাৰটো প্ৰস্তুত কৰি ল'ম এনেদৰে বেটাৰটো মই ভালদৰে ফেটি লৈছো এতিয়া এখন চামুচৰ সহায়ত এই বেটাৰটো অলপ লৈ ওপৰৰ পৰা তললৈ পেলাই চাইছো ছিগি যোৱা নাই গতিকে এটা পাৰফেক্ট বেটাৰ এতিয়া প্ৰস্তুত হৈ গৈছে এতিয়া মই বেটাৰটোত অকণমান হালধি দি দিছো হালধি দি মই এতিয়া ভালদৰে ফেটি দিছো হালধি দিলেও জেলেপিখিনিৰ গোন্ধ বা সোৱাদ অলপো বেয়া নহয় যেহেতু মই কোনো ফুড কালাৰ ব্যৱহাৰ কৰা নাই গতিকে অকণমান হালধি দি দিছো যদিহে আপোনালোকে ইচ্ছা কৰে তেনেহলে কমলা ৰঙৰ বা হালধীয়া ৰঙৰ ফুড কালাৰ অকণমান ব্যৱহাৰ কৰিব পাৰে এইদৰে মই আকৌ ভালদৰে ফেটি দিছো এয়া চাওক মোৰ বেটাৰটো বনাই হৈ গ'ল এতিয়া প্ৰায় 10 মিনিট সময়ৰ কাৰণে মই এইটো ঢাকি ৰাখিম আৰু এইখিনি সময়তে মই চাটনিটো প্ৰস্তুত কৰি ল'ম চাটনি বনাবৰ বাবে প্ৰথমতে মই গেছটো অন কৰি এটা সস ইয়াতে পাতি দিছো আৰু ইয়াতে মই 2 কাপ চেনি দি দিছো আৰু লগতে দিছো মই পানী 1 কাপ চেনি যিমান দিও তাৰ আধা পানী দিব লাগে অৰ্থাৎ 2 কাপ চেনি 1 কাপ পানী এইদৰে দিব লাগে এতিয়া মই ইয়াতে 2টা ইলাচি খুন্দি দি দিছো ভালদৰে লৰাই দিম আৰু মই এতিয়া জুইটো মিডিয়াম ফ্লেমত ৰাখি পেলাই এইখিনি গৰম কৰিম এতিয়া চেনি পানীখিনিত মই অকণমান হালধি দি দিছো আৰু লগতে 2 চামুচ নেমু ৰস মই দি দিছো নেমু ৰস দি দিলে চাটনিখিনি বেছি ডাঠ হৈ নাযায় ধুনীয়া জোখত থাকিব আৰু হালধি দিলে ৰংটো ভাল হ'ব এতিয়া মই ভালদৰে লৰাই দিছো আৰু এইখিনি উতলিবলৈ দিছো এয়া চাওক চাটনিখিনি ভালদৰে উতলিলে এতিয়া মই আঙুলিৰ সহায়ত অকণমান চাই ল'ম খুব ধুনীয়াকৈ আঠা আঠা ভাৱটো আহিলে যেহেতু এডাল তাৰ হোৱালৈকে ৰলে চাটনিখিনি বেছি ডাঠ হৈ যাব গতিকে এতিয়াই আমি গেছৰ ফ্লেম অফ কৰি থম এতিয়া মই এটা সসৰ বটল লৈছো এই বটলটোত মই এটা চুপিৰ সহায়ত বেটাৰখিনি ভৰাই ল'ম এতিয়া গেছটো অন কৰি মই এখন পেন গৰম কৰি লৈছো পেনখন গৰম হৈছে এতিয়া মই ইয়াতে ৰিফাইন তেল দিম তেলখিনি গৰম হৈছে গেছৰ ফ্লেম মই মিডিয়ামত ৰাখিছো এতিয়া তেলখিনি বেছি গৰম হোৱালৈকে ৰ'ব নালাগে এতিয়া মই জেলেপিখিনি দিম আৰু তাৰ আগতে মই গেছৰ ফ্লেমটো লো কৰি লৈছো
এইদৰে ঘূৰণীয়া শেপত মই এইদৰে জেলেপিখিনি এতিয়া বনাই যাম। এইদৰে ঘূৰণীয়াকৈ পকাই জেলেপি বনাবলৈ খুব ভাল লাগে। আপোনালোকে ইচ্ছা কৰিলে নিজৰ পছন্দ মতে সৰু বা ডাঙৰকৈ বনাব পাৰে। এইদৰে মই জেলেপিখিনি বনাই যাম। এতিয়া জেলেপিখিনি মই লুটিয়াই দিম। তেলত দিয়াৰ লগে লগে ধুনীয়াকৈ ফুলি আহিছে। মই এতিয়া এইখিনি লুটিয়াই দিম আৰু ভালদৰে ভাজি ল'ম। জেলেপিখিনি ভালদৰে ভাজ খালে প্ৰথম জেলেপিখিনি দিওঁতে মই গেছৰ ফ্লেমটো ল'ত ৰাখিছিলোঁ আৰু তাৰ পাছত মই মিডিয়াম ফ্লেমত ৰাখিলোঁ। এতিয়া জেলেপিখিনি মই এখন প্লেটলৈ কাঢ়ি ল'ম। জেলেপিখিনি মই এতিয়া আগতেই বনাই থোৱা চাচনিখিনি দি দিম আৰু 30 ছেকেণ্ডমান সময়ৰ কাৰণে বা 1 মিনিটমান সময়ৰ কাৰণে এইখিনি চেনি পানীতে থাকিবলৈ দিম। ভালদৰে জেলেপিকেইটা চেনি পানীখিনিত ভালদৰে ডুব যাবলৈ দিছোঁ। এইদৰে বেছি সময় যদি ইয়াত ৰাখোঁ তেনেহ'লে জেলেপিখিনি বেছি কোমল হৈ যাব। গতিকে 30 ছেকেণ্ডৰ পৰা প্ৰায় 1 মিনিট সময়ৰ ভিতৰতে এইখিনি উঠাই দিব লাগিব। আৰু এই সময়খিনিতে মই আৰু কেইটামান জেলেপি বনাই লম। প্ৰায় 1 মিনিট সময় হ'বলৈ হৈছে। এতিয়া মই জেলেপিখিনি চেনি পানীখিনিৰ পৰা টুকি ল'ম। এয়া চাওক, খুব সুন্দৰ জেলেপি প্ৰস্তুত হৈ গৈছে। এইখিনি মই এখন প্লেটলৈ কাঢ়ি ৰাখিম। এইদৰে মই এইখিনি কাঢ়ি লৈছোঁ আৰু বাকীখিনি জেলেপিও মই এইদৰে ভাজি পেলাই চেনি পানীত দি যাম। এয়া চাওক, মোৰ জেলেপিখিনি বনাই হৈ গ'ল। এতিয়া মই আপোনালোকক এটা ভাঙি দেখুৱাইছোঁ। এয়া চাওক, একদম ক্ৰিস্পি আৰু খুব ৰসাল হৈছে। আপোনালোকেও বনাই চাবচোন, কেনে হয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভালে পালে, আৰু যদিহে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।